মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ লখিমপুৰ ডিস্ট্ৰিক্টৰ পিৰি ফাইনাল 2024-25 জেনাৰেল মেথছৰ তোমালোকৰ এমসিকিউ খিনিৰ সলিউশন কৰি দিম, কাৰণ পিছৰ কোশ্চেন বিলাক তোমালোকৰ কমন আহিছে, সেই কাৰণে কৰি দিয়া নাই। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। যিহতে লখিমপুৰৰ পৰা চাই আছা তোমালোকে জনাবা কিমান নম্বৰ পাইছা, ঠিক আছে। এই কোশ্চেনটো মোক ৰিয়া ঘোষে দিছে, ঠিক আছে। চোৱা, প্ৰথম কোশ্চেনটোৰ পাৰমাণৱিক ৰূপটো হল, তোমালোকৰ 1 নং কোশ্চেনটো পাৰমাণৱিক ৰূপ সুধিছে। তোমালোকৰ চোৱা 1.5 হ'ব এইটো ইনটু 10 ৰ পাৱাৰ 1 ৰ আগত কেইটা 0 আছে, 1 2 3 4 5 6 আৰু 1ক লৈ 7টা হ'ব, মাইনাসত হ'ব। তেনেহলে যিকেইটা অপশন দিয়া আছে তাৰ মাজত তোমালোকে দেখা পাইছা তোমালোকৰ ডি অপশনত -7 দি আছে, ঠিক আছে। তোমালোকৰ যেহেতু লখিমপুৰৰ পৰা চাই আছা তোমালোকে তো কোশ্চেনটো পাইছা। মোৰ ইয়াতে কোশ্চেনটো ইমান ভাল হৈ অহা নাই, ঠিক আছে। ডি অপশনটো এনেকুৱা দিয়া আছে। চোৱা, তলৰ কোণটো অযুগ্ম সংখ্যাৰ বৰ্গ। চোৱা, অযুগ্ম সংখ্যাৰ বৰ্গ কি হ'ব, সদায় অযুগ্ম হ'ব। এটো দিয়া আছে 1024 676 আছে, এটো আছে 484 841। সো অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম সংখ্যাই হ'ব। নেক্সট কৈছে, যদি x এটা মৌলিক সংখ্যা তেন্তে ইয়াৰ উৎপাদকবোৰ হ'ব। সো মৌলিক সংখ্যাৰ উৎপাদক কি হয়, সেই সংখ্যাটো নিজে আৰু 1 হ'ব। মৌলিক সংখ্যাৰ উৎপাদকবোৰ কি হয়, সংখ্যাটো নিজে আৰু 1। তেনেহলে ইহঁতৰ যোগফল কি হ'ব, x + 1, ইয়াতে মাইনাস দি আছে, তেনেহলে উক্তিটো শুদ্ধ নহয়। প্রত্যেক যৌগিক সংখ্যাকেই মৌলিক উৎপাদকৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰি। চোৱা, প্ৰতিটো যৌগিক সংখ্যা কেনেকুৱা, 4 ৰ পৰা ষ্টাৰ্ট হয়, 4 6 তোমালোকৰ 8 9 এইবিলাকক তোমালোকে মৌলিক উৎপাদকৰ সৈতে প্ৰকাশ কৰিব পাৰিবা, কাৰণ ইয়াক 2 × 2 লিখিব পাৰিবা, 2 × 3 2 × 2 × 2 ইয়াক কি লিখিব পাৰিবা, 3 × 3, ঠিক আছে। তেনেহলে গোটেইবোৰ তোমালোকে মৌলিক উৎপাদকত প্ৰকাশ কৰিব পাৰিছা, তেনেহলে কিউ তো শুদ্ধ দিয়া আছে। নেক্সট, বহুপদ ৰাশিৰ উৎপাদক বিশ্লেষণত বিতৰণ বিধি প্ৰয়োগ কৰিব নোৱাৰি। চোৱা, বহুপদ ৰাশিৰ উৎপাদক বিশ্লেষণত তোমালোকৰ বিতৰণ বিধি উৎপাদক কৰিব নোৱাৰি। তোমালোকৰ দিয়া আছে, এইটো তোমালোকৰ অশুদ্ধ দিয়া আছে, পাৰি আমি। তেনেহলে তোমালোকৰ সুধিছে অশুদ্ধ উক্তি দুটা বাছি উলিওৱা। তেনেহলে তোমালোকৰ কি হ'ব, পি আৰু কিউ হ'ব, তোমালোকৰ পি আৰু আৰ, সি অপশন হ'ব। নেক্সট দিয়া আছে, তলৰ কোন তিনিটা সংখ্যা দিয়া আছে, সংখ্যা তিনিটাৰ অনুপাত, সংখ্যা তিনিটা দিয়া নাই, সংখ্যা তিনিটাৰ অনুপাত দিয়া আছে আৰু লসাগু দিয়া আছে, আমাক গসাও সুধিছে। চাবা, তোমালোকৰ ধৰি লম যে আমি 3x সংখ্যাবিলাক ধৰি লম 3x 4x 5x, ঠিক আছে। এতিয়া তোমালোকৰ কমন যদি লোৱা গোটেইকেইটাৰ পৰা কি পাই আছা, x পাই আছা, তাৰমানে 3 4 5, লসাগু কি হ'ব, গোটেইকেইটাৰ পূৰণফল। ইকুৱেল টু কি দিয়া আছে, আমাক ইকুৱেল টু দিয়া আছে 1200, ঠিক আছে। ইয়াতে পূৰণ আছে, এইটো সাইডত যাই কি পাবা, হৰণ হৈ যাব তোমালোকৰ 3 4 5 গোটেইকেইটা হৰণ হ'ব। 3 ৰে কাটি দিয়া তোমালোকৰ 4, দুটা শূন্য, 4 ৰে কাটি দিলে তোমালোকৰ 100 পাবা, 5 ৰে কাটিলে তোমালোকে 20 পাবা। তাৰমানে x ৰ মান কি হল 20। এতিয়া x ৰ মান 20 মানে কমন আছে, আৰু গসাও মানে কি কমনটোৱে হয়, তেনেহলে এনসারটো কি হ'ব, 20 হ'ব। তোমালোকৰ অপশন হ'ব সি। নেক্সট কোশ্চেন দিয়া আছে যে, যদি a = 3q + r, যত a এটা যোগাত্মক অখণ্ড সংখ্যা, q আৰু r অদ্বিতীয় সংখ্যা, মানে q ৰ মান আৰু r ৰ মান বেলেগ বেলেগ হ'ব পাৰে, তেন্তে এর ন্যূনতম মান হ'ব 4। চোৱা, এর কিমান ন্যূনতম মান কিমান হ'ব পাৰে, 4। চোৱা, এইটো ন্যূনতম কৈছে, ইয়াত তলতো হ'ব পাৰে, মই দেখাই দি আছো তোমালোকৰ অদ্বিতীয় সংখ্যা, ঠিক আছে। তোমালোকৰ যদি q ৰ মান যদি 1 লোৱা, সাপোজ q ৰ মান 1 ললো, r ৰ মান 0 ললো আমি, তেনেহলে 3 × 1 3ও পাব পাৰো আমি। যদি q ৰ মান আমি 0 লও আৰু
আৰৰ মান আমি 1 লওঁ কি পাম 3 * 0 0 1 আহিব তেনেহলে সো এর মান যদি আমি কিউ এর মান 1 লওঁ আৰৰ মান 0 লওঁ তেনেহলে আমি কি পাই আছো 3 পাই আছো আৰু কিউ এর মান যদি আমি 0 লওঁ আৰৰ মান 1 লওঁ তেনেহলে আমি কি পাই আছো 1 পাই আছো তেনেহলে ন্যূনতম 4 হ'ব নোৱাৰে 4তকৈ বেছিও হ'ব পাৰে ঠিক আছে এতিয়া সো নেক্সট তোমালোকৰ দিয়া আছে 23 ৰ তলত দিয়া আছে 2 ৰ পাৱাৰ 3 তোমালোকে সাগে ভালকে স্পষ্ট দেখা পোৱা নাই 2 ৰ পাৱাৰ 3 আৰু 5 স্কয়াৰ দিয়া আছে দশমিক বিস্তৃতি দুটা কিমানৰ পিছত পৰিসমাপ্ত হ'ব সোৱা 2 ৰ পাৱাৰ হাইয়েস্ট পাৱাৰ কি ইয়াত কি দিয়া আছে 3 তেনেহলে 3 ঘৰ পিছতহে পৰিসমাপ্ত হ'ব ইয়াতে দিছে দুটা তেনেহলে এটো ভুল দিয়া আছে প্ৰথমটো ভুল এটো ভুল সকলো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা নহয় সব সকলো কি হ'ব সকলো পৰিমেয় সংখ্যাই বাস্তৱ সংখ্যা নহয় সকলো পৰিমেয় সংখ্যাই মানে সকলো সংখ্যাই বাস্তৱ সংখ্যা হয় এটো ভুল দিয়া আছে তাৰ মানে তিনিওটাই ভুল দিয়া আছে তোমালোকৰ অপচন হ'ব পি কিউ আর নেক্সট চাবা আমাক কি কৈছে যে 85 আৰু 153 ৰ গসাউ এটো আৰহিত লিখিব পাৰি তেন্তে এনৰ মান সো প্ৰথমতে আমাৰ কি উলাব লাগিব 85 আৰু তোমালোকৰ 153 ইয়াৰ আমি গসাউ উলিয়াম তোমালোকৰ 75 এৰে কমন যাব 75 এৰে ইয়াৰ মাজত কিমান যাব 5 বাৰ আৰু ইয়াৰ মাজত 9 বাৰ তোমালোকে পূৰণ কৰি চাবা 5 এৰে 17 85 পাবা 9 এৰে এটো কৰিলে 153 পাবা তেনেহলে গসাউ কিমান হল 17 তোমালোকৰ 17 ইকুৱেল টু আমি লিখিম কিমান 85 লিখিব দিছে 85 লিখিলো এতিয়া 17 ইকুৱেল টু তো 85 নহয় তেনেহলে কিমান মাইনাস কৰিব লাগিব সোৱা 85 ৰ পৰা 17 বাদ দিয়া 15 ৰ পৰা 7 গলে তোমালোকে 8 পাবা ইয়াতে তোমালোকৰ 7 থাকিল 68 মানে 68 আমাৰ বাদ দিব লগা হল এতিয়া 17 ইকুৱেল টু 85 আমাৰ 68 ক কি মিলাব লাগে 153 সো 68 ক আমি 153 লিখিলো 68 ক আমি 153 লিখিছো এতিয়া 153 ৰ পৰা যদি 85 বাদ দিয়া তোমালোকে 68 পাবা ঠিক আছে এতিয়া সোৱা 17 ইকুৱেল টু 85 মাইনাস এইটো মাইনাস আৰু এইটো মাইনাসত প্লাস হ'ব 85 মাইনাস 153 সো 85 কেইটা আছে দুটা আছে মাইনাস 153 ইনটু 1 লিখিব পাৰো আমি নিলিখিলেও হয় তোমালোকৰ সোৱা এতিয়া 85 ৰ লগত কি ইনটু আছে 2 ইয়াতে তোমালোকৰ n আছে n ৰ মান কিমান হ'ব 2 হ'ব অপচন হ'ব বি নেক্সট 5 ৰ পাৱাৰ n সংখ্যাটো শূন্যৰে শেষ হ'ব নোৱাৰে যত এটা n এটা স্বাভাৱিক সংখ্যা এটো সঁচা কথা সো 5 ৰ পাৱাৰ যদি 1 লোৱা তোমালোকে 5 পাবা 2 ললে 25 তোমালোকে 3 ললে 125 মানে শেষত তোমালোকৰ 5 এৰে হ'ব শূন্যৰে নহয় 5 ৰ মৌলিক উৎপাদীকৰণত মাত্ৰ 1 আৰু 5 দুটাহে উৎপাদক আছে সোৱা তোমালোকৰ ইয়াতে 1 আৰু 5 উৎপাদক দুটা আছে কিন্তু ইয়াতে তোমালোকৰ কি কৈছে প্ৰাইম ফেক্টৰাইজেশন বা মৌলিক উৎপাদীকৰণ 1 টো মৌলিক সংখ্যা নহয় ঠিক আছে তেনেহলে এটো ভুল দিয়া আছে নেক্সট এ আৰু দুয়োটাই শুদ্ধ এটো নহয় এ আৰু আর দুয়োটা শুদ্ধ এটো নহয় এ শুদ্ধ কিন্তু আর শুদ্ধ তোমালোকৰ সি অপচন হ'ব নেক্সট প্ৰশ্নত কি দিয়া আছে তোমালোকৰ যে সমীকৰণ দিয়া আছে সমীকৰণৰ এটা মূল আনটোৰ প্ৰতিক্ৰম হয় তেন্তে কি সোৱা এটা আনটোৰ প্ৰতিক্ৰম যদি হয় তেনেহলে কি হয় যা এর ইকুৱেল টু সি হয় মানে x স্কয়াৰৰ সহগ আৰু ধ্ৰুৱক তোমালোকৰ সমান হৈ যা x স্কয়াৰৰ সহগ দি আছে k - 1 ধ্ৰুৱক দি আছে 3 তেনেহলে k মাইনাস আছে এটো সাইডত গলে প্লাস k এর মান কিমান হল 4 তেনেহলে এটো শুদ্ধ দিয়া আছে নেক্সট তোমালোকৰ সুধিছে সমীকৰণৰ মূল দুটাৰ গুণফল সোৱা মূল দুটাৰ গুণফল কি হয় ধ্ৰুৱক ডিভাইড বাই x স্কয়াৰৰ হওক c বাই a ইয়াতে দিয়া আছে a বাই c তেনেহলে এটো নহয় তোমালোকৰ কি হ'ব a শুদ্ধ কিন্তু r অশুদ্ধ তোমালোকৰ c অপচন হ'ব এটো নেক্সট কোশ্চেনটো দিয়া আছে x ৰ মান 8 y ৰ মান 6
ৰেখাদ্বয়ে স্থানাংক অক্ষৰ লগত উৎপন্ন কৰা আয়তৰ কালি ইমান বৰ্গমিটাৰ। চাবা তোমালোকৰ 1 2 3 4 5 সাপোজ ধৰি ললা এটো 8 ঠিক আছে আৰু এটো ধৰিলো ওপৰত এটো ধৰি লোৱা তোমালোকে 6 ঠিক আছে। এতিয়া চাবা প্ৰথমতে কি কৈছে x ৰ মান 8 x ৰ মান আমি 8 লৈছো y ৰ মান 6 তাৰ মানে ওপৰৰ ফালে এইটো বিন্দুৰ পৰা ওপৰলৈ 6 লৈকে গৈছে ঠিক আছে। তাৰ মানে এইখিনিৰ পৰা দূৰত্ব হৈছে 8 এইটোৰ দূৰত্ব হৈছে তোমালোকৰ 6 তোমালোকৰ খুদিছে কি উৎপন্ন কৰা আয়তৰ কালি কি হয় 48 বৰ্গ একক। আয়তৰ কালি কি হয় দিক পূৰণ প্ৰস্থ তাৰ মানে 8 * 6 কিমান পাবা 48 তেনেহলে শুদ্ধ দিয়া আছে 1 নংটো। 2 নংটোত আমাক কি কল যে x = 8 y = 6 সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে আৰু সংগত। চোৱা x = 8 y = 6 সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে ঠিক আছে। দুয়োটা কি হয় তোমালোকৰ অদ্বিতীয় সমাধান মানে সমাধান আছে ঠিক আছে তেনেহলে এটো সংগত হ'ব। অদ্বিতীয় সমাধান থাকিলে কি হয় সংগত হয় তেনেহলে 1 আৰু 2 দুয়োটা শুদ্ধ বাট তোমালোকৰ কি হ'ব এই যে বি নম্বৰটো হ'ব a আৰু r দুয়োটা শুদ্ধ কিন্তু r এর শুদ্ধ ব্যাখ্যা নহয় তোমালোকৰ বি অপশনটো হ'ব। নেক্সট প্ৰশ্ন চাবা তোমালোকক কি সুধিছে যে ABC ৰ AB আৰু AC বাহুৰ মধ্যবিন্দু ক্ৰমে এই দুটা হলে একক BC = 20। চোৱা প্ৰথমতে আমাৰ কি কৰিব লাগিব আমি এটা ত্ৰিভুজ আঁকি লম ABC ইয়াৰ AB মধ্যবিন্দু কি দি আছে D 3,5 আৰু AC ৰ মধ্যবিন্দু কি দি আছে তোমালোকৰ -3 এটো E এটা আমি আজ দি ললো। BC = 20 হয় নে নাই চাবা আমি এই দুটাৰ দূৰত্ব উলিয়ালাম। দূৰত্ব কেনেকে উলাই √(x2 - x1) হোল স্কয়ার প্লাস কি হয় y2 - y1 হোল স্কয়ার ঠিক আছে। এতিয়া চাবা x2 তোমালোকৰ দি আছে -3 -x1 3 দি আছে হোল স্কয়ার প্লাস y2 কিমান দি আছে -3 ফর্মুলার মাইনাস কি হ'ব 5 হোল স্কয়ার ঠিক আছে। এতিয়া মাইনাস মাইনাসত দুই সংখ্যা দুটাৰ প্লাস হ'ব মানে 6 হোল স্কয়ার প্লাস ইয়াতো তোমালোকৰ কি হ'ব সংখ্যা দুটাৰ প্লাস হ'ব কি পাবা 8 পাবা। ইয়াতে মাইনাসৰ স্কয়ার কৰিলে কি হ'ব মানে মাইনাস স্কয়ার -6 * -6 36 এটো ইনটু কৰিলে কি হ'ব 64 তোমালোকে প্লাস কৰি দিয়া 100 পাবা ইয়াৰ বৰ্গমূল কিমান আহিব 10 হল। এতিয়া ভালদৰে বুজিবা তোমালোকৰ কি হল ইখিনি 10 আমি থেলছৰ উপপাদ্য মতে পাইছিলো কি হয় এটো মধ্যবিন্দু হলে এটো কি হয় সমান্তৰাল হয় আৰু সমান্তৰাল হলে তোমালোকৰ এটো বিন্দু কি হ'ব ইয়াতকৈ আধা হ'ব ঠিক আছে মানে এইটো বাহু ইয়াতকৈ মানে এইটো 10 হলে এইটো 20 এইটো 5 হলে এইটো কি হ'ব 10 মানে ডাবল হ'ব 10 তকৈ ডাবল হ'ব দিয়া আছে তোমালোকৰ 20 তাৰ মানে এটো তোমালোকক শুদ্ধ দিয়া আছে। নেক্সট কৈছে যে ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডক তৃতীয় বাহুৰ সমান্তৰাল আৰু মাপত আধা ঠিকে কৈছে এইটো তেনেহলে a আৰু r দুয়োটা শুদ্ধ আৰু r এর শুদ্ধ ব্যাখ্যা তোমালোকৰ এই অপশনটোই হৈ যাব। নেক্সট কৈছে যে প্ৰথম 29টা স্বাভাৱিক সংখ্যাৰ মাধ্য 15 প্ৰথমতে আমি মাধ্য কেনেকৈ উলাব লাগে যোগফল উলাব লাগিব 29টা স্বাভাৱিক সংখ্যাৰ যোগফল ডিভাইড বাই 29 এটো কৰিলে আমাৰ কি आंसर ওলায় সাম। সো প্ৰথম 29টা স্বাভাৱিক সংখ্যাবোৰ কি আছে 1 2 3 এনেকৈ হেকত কিমান আছে 29। এতিয়া আমি যদি Sn = জানো কি n/2 তোমালোকৰ a + an আৰু এটা ফৰ্মুলা আছে এটোত আমি না যাও। সো n কিমানটা আছে 29টা তোমালোকৰ a প্ৰথম পদ কিমান দি আছে 1
an অন্তিম পদ কিমান দিয়া আছে 29 ঠিক আছে এতিয়া 29/2 ইনটু কিমান পাবা 30 পাবা কাটি দিয়া 15 পাবা এতিয়া 29 ইনটু 15 এটো হল আমাৰ যোগফল এতিয়া আমাক গড় ওলাব দিছে বা মাধ্য ওলাব দিছে কিমানটা স্বাভাবিক সংখ্যা আছে 29টা 29 এর আমাৰ হৰণ কৰিব লাগিব 29 ক্যান্সেল 15 আহি গল তোমালোকৰ প্ৰথমটো তোমালোকৰ সত্য দিয়া আছে এতিয়া দ্বিতীয়টো চাম আমাৰ সত্য নে অসত্য আমাক কি কৈছে এনটা স্বাভাবিক সংখ্যাৰ মাধ্য কি হয় এটো হয় নহয় এটো চাবা তোমালোকৰ কি হল 1 প্লাস 2 প্লাস ডট ডট অন্তিম পদটো এবাৰ কি ধৰি ললো n আৰু তোমালোকৰ ফৰ্মুলা এটোই বহাম n/2 a plus n এতিয়া n কিমানটা পদ আছে nটা পদ আছে প্ৰথম পদ কি দি আছে 1 an অন্তিম পদ দি আছে n গল এতিয়া তোমালোকৰ গড় ওলাব দিছে কিমানটা পদ আছে nটা পদ হৰণ কৰি দিয়া সোয়া n/2 1 plus n ইয়াৰ তলত কি আছে মনে মনে 1 আছে এটো কি হ'ব উলটি যাব 1/n হ'ব এটো n ক্যান্সেল কি হ'ব 1 plus n/2 তোমালোকৰ आंसर আহিল 1 plus n/2 ইয়াতে দিয়া আছে n into n plus 1/2 এটো নহয় ঠিক আছে তোমালোকৰ এ শুদ্ধ কিন্তু আর অশুদ্ধ এ শুদ্ধ আর অশুদ্ধ সি অপশন নেক্সট প্রশ্ন দিয়া আছে তোমালোকৰ সো ইয়াতে এটো 1 -1 एक्चुअली -2 -3 এটো হ'ব 1 2 3 ঠিক আছে এতিয়া তোমালোকৰ শূন্য কেইটা শূন্যবৰ হল সো প্ৰথমতে কাটিছে -3 মানে প্ৰথম বিন্দুটো -3 হ'ব আমাৰ এই দুটা নহয় সি অপশনটো হল তাৰ পিছত কাটিছে কত -1ত মানে ঠিক আছে এটো সি অপশন এতিয়া লৈকে এক্সিস্ট কৰি আছে ডি অপশন নকৰে আৰু তোমালোকৰ x অক্ষত কত কাটিছে +2 মানে অপশন হ'ব সি নেক্সট প্ৰথম nটা অযুগ্ম স্বাভাবিক সংখ্যাৰ গড় সো প্ৰথমতে আমাক জানিব লাগিব nটা স্বাভাবিক সংখ্যাৰ যোগফল ঠিক আছে তাৰ পিছত আমি গড় জানি অযুগ্ম সংখ্যা কি হয় 1 3 তোমালোকৰ কি হ'ব 5 7 এনেকে গৈছে গৈ লাষ্টত n আছে এতিয়া আমি সূত্র জানো sn = n/2 তোমালোকৰ a plus an ঠিক আছে ওকে আমি কি কৰো ডাঙৰ সূত্ৰটো বহাই দিও তোমালোকৰ n/2 2a plus n-1 into d ঠিক আছে এতিয়া আমাৰ পদ কিমানটা আছে nটা আছে 2 into a কিমান হ'ব প্ৰথম পদ 1 দিয়া আছে n-1 n মানে n দি আছে d চাবা 3 ৰ পৰা 1 বাদ গৈ আছে মানে 2 হ'ব ইয়াতে n/2 তোমালোকে পালা 2 প্লাস কি পাবা 2n - 2 পাবা 2 একবাৰ n ৰ লগত একবাৰ 2 ৰ লগত এতিয়া প্লাসত 2 মাইনাসত 2 ক্যান্সেল এটো 2 তলত আছে এটো ক্যান্সেল তাৰ মানে n into n তোমালোকে পাই গলা n স্কয়ার এতিয়া এটো হল যোগফল এতিয়া আমাৰ গড় ওলাব দিছে মানে nটা স্বাভাবিক n এৰে আমাক হৰণ কৰিব লাগিব ইয়াক n এৰে স্কয়ারটো ক্যান্সেল হল आंसर থাকি গল n অপশন হ'ব বি নেক্সট কোশ্চেনটো তোমালোকৰ দুটা সমীকৰণ দি আছে অসীম সংখ্যক সমাধান থাকিলে k এর মান সুধিছে এতিয়া আমাক জানিব লাগিব অসীম সংখ্যক সমাধান কেতিয়া থাকে যদি a1/a2 = b1/b2 = c1/c2 এটো হয় এতিয়া চাবা তোমালোকৰ কি দি আছে সমীকৰণ দুটা লাগিলে সিধা কৰি লোৱা kx y তো হোফালে দি আছে বাওফালে আনিলে -2 তো হোফালে দি আছে বাওফালে আনিলে মাইনাস হোফালে শূন্য এটো আমি একেটা কৰিম -2y -3 = 0 a1/a2 উলাই দিয়া k/6 = কি পাবা -1 ইয়াতে -2 আহি যাব ঠিক আছে ইয়াতে কোন নাই মানে 1 ইয়াতে তোমালোকৰ মাইনাস কি দি আছে 2 ও মাইনাস মাইনাস ক্যান্সেল k এর লগত 2 ইনটু কৰিলে 2k পাবা 6 এর লগত 1 ইনটু কৰিলে 6 পাবা k 6 ইনটু আছে হৰণ হ'ব 2 এৰে কাটি দিয়া 3 বাৰ k এর মান 3 পালা ঠিক আছে অপশনটো চাম আমি
অপশনটো তোমালোকৰ কি হ'ব এ হ'ব নেক্সট চোৱা নেক্সট কোৱেশ্চনটো আমাক দিয়া আছে কি দিয়া আছে যে তোমালোকৰ দুটা সমীকৰণ দিয়া আছে প্ৰতিস্থাপন পদ্ধতি ব্যৱহাৰ কৰি সপনবোৰ খেলিমেলিকৈ দিয়া আছে তোমালোকৰ শুদ্ধ ওলাব দিছে প্ৰথমতে কি কৰিব লাগিব 3 অপশনটো চোৱা এটা অপশনে দিয়া আছে 3 এর পিছত কি কৰিব লাগিব মান s ৰ মানটো আমি এই সমীকৰণত বহাই দিছো তাৰ পিছত আমি t ৰ মান ওলাইছে ঠিক আছে তাৰ পিছত আকৌ s ৰ মান ওলাইছে এনেকুৱা অৰ্ডাৰতে আছে b নেক্সট তোমালোকক হৈছে সমীকৰণৰ দ্বিঘাত সমীকৰণ হৈ থাকিব যদিহে k ৰ মান নহয় চোৱা ইয়াতে যদি এইটো সাইডত চাবা c ৰ লগত 2 ইনটু মানে 2c হৈ আছে x স্কয়াৰৰ লগত 2c আছে এইটো সাইডত আমি k ৰ মান 2c হ'ব নোৱাৰে ঠিক আছে 2c ৰ বাদে বেলেগ হ'ব পাৰে নেক্সট কৈছে যে যদি আলফা মানে 2c কিয় হ'ব নোৱাৰে যদি ইয়াতে 2c হৈ যায় এটো 2c তেনেহলে এইটো সাইডত যদি আনা এইটো প্লাস আছে এইটো সাইডত আনিলে মাইনাস হ'ব তেনেহলে x স্কয়াৰ ক্যান্সেল যাব এইটো ক্যান্সেল যাব নেক্সট তোমালোকক কৈছে এই সমীকৰণৰ মূল দুটা তেন্তে আলফা মাইনাস বিটাৰ মান কি হ'ব সবা এনেকুৱা প্ৰশ্ন মই কৰাইছো যদি তোমালোকে চোৱা নাই চাই লবা So 4x minus 1 ইয়াৰ পৰা প্ৰথমতে আমি আলফা প্লাস বিটা উলাই লম আৰু আলফা ইনটু বিটা আলফা প্লাস বিটা মানে কি তোমালোকৰ x ৰ হক ইয়াতে x দিয়াই নাই তাৰ মানে শূন্য x ইয়াতে দিয়াই নাই ঠিক আছে আলফা ইনটু বিটা মানে কি হয় ধ্ৰুবক আছে -1 x স্কয়াৰ হক হ'ব এই দুটা এতিয়া আলফা মাইনাস বিটা আমাক খুদিছে আলফা মাইনাস বিটা আমি কেনেকে উলাম আমাক তো আলফা বিটা দিয়া আছে সোয়া ইয়াৰ আমি যদি আলফা মাইনাস বিটা হোল স্কয়ার কৰো তেনেহলে আমি কি পাম যে আলফা স্কয়ার মাইনাস 2 আলফা বিটা প্লাস বিটা স্কয়ার ঠিক আছে a মাইনাস b হোল স্কয়াৰৰ ফৰ্মুলা এটো আমি পাও এতিয়া আলফা মাইনাস বিটা আমাক খুদিছে আলফা মাইনাস বিটা স্কয়ার আছে এটো সাইডত গলে কি হ'ব ৰুট ওভাৰ পাবা 2 আলফা সরি বিটা টু যদি আমি আগত আনি দিও -2 আলফা বিটা ঠিক আছে এটো আমি পালো এতিয়া আকৌ সোয়া তোমালোকে আলফা স্কয়ার প্লাস বিটা স্কয়ার ইয়াৰ মানো নাই তেনেহলে কি কৰিবা সো আমি ফর্মুলা জানো আলফা প্লাস বিটা হোল স্কয়ার ইকুয়াল টু কি পাবা আলফা স্কয়ার প্লাস বিটা স্কয়ার প্লাস 2 আলফা বিটা বা বিটা স্কয়ার তো হেখতো লিখিব পাৰা ঠিক আছে এতিয়া আমি আলফা স্কয়ার প্লাস বিটা স্কয়ার ইকুয়াল টু কি লিখিম চাবা আলফা প্লাস বিটা হোল স্কয়ার এটো প্লাসৰ আছে এটো সাইডত আনি দিলে তোমালোকৰ পাই যাবা মাইনাসত ঠিক আছে তাৰ মানে আলফা স্কয়ার প্লাস বিটা স্কয়ার ইকুয়াল টু লিখিম আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা মাইনাস ইয়াতে আগতে আৰু 2 আলফা বিটা এটা আছিল তেনেহলে এতিয়া সোয়া ৰুট ওভাৰৰ ভিতৰত আলফা প্লাস বিটা হোল স্কয়ার দুটাই মাইনাস আছে সংখ্যা দুটাৰ প্লাস হ'ব আলফা প্লাস বিটা মানে তোমালোকে পাইছা 0 ঠিক আছে বহাই দিয়া 0 মাইনাস 4 ইনটু আলফা বিটা মানে কি পালা মাইনাসৰ 1/4 মাইনাসৰ 1/4 সো 0 ৰ ওপৰত স্কয়ার কৰিলে 0 হ'ব 4 ক্যান্সেল মাইনাস মাইনাসত প্লাস তাৰ মানে 1 পালা বৰ্গমূল ললে 1 পাবা এনসার আহি গল তোমালোকৰ 1 প্লাস মাইনাসৰ 1 লিখিব পাৰা তোমালোকে ঠিক আছে তোমালোকৰ কাৰণটো কি হ'ব সোয়া যেতিয়া এটো স্কয়াৰত লৈ গৈছা এটো সাইডত গলে কি হ'ব প্লাস মাইনাস এটা আহিব এই কাৰণে প্লাস মাইনাস অপশন দিয়া না থাকিলে প্লাসৰ 1 অপশনটো লিখি দিবা ঠিক আছে যেহেতু তোমালোকৰ প্লাস মাইনাস অপশন দিয়া আছে সেই কাৰণে ডি অপশনটো হ'ব এটো প্লাস মাইনাস দিয়া না থাকিলে 1 টো হল হয় নেক্সট প্ৰশ্নটোত তোমালোকৰ দিয়া আছে যে এই সমীকৰণ বিলাকৰ বাস্তৱ মান থাকিব নে কি মান থাকিব খুদিছে ঠিক আছে সবা প্ৰথম সমীকৰণটো আমি উলিয়াইছাম মানে আমি b স্কয়ার মাইনাস 4ac চেক কৰিম ঠিক আছে প্রথম কোশ্চেনটোত চাবা b স্কয়ার মানে মাইনাসৰ 6 হোল স্কয়ার মাইনাস 4 a মানে হ'ব x স্কয়ার হক 4 আছে c মানে কিমান দি আছে 1
এতিয়া -6ৰ স্কয়াৰ মানে -6 ইনটু -6 কি হ'ব 36 - 4 4 * 16 তোমালোকে 20 পালা শূন্যতকৈ ডাঙৰ তাৰমানে কি হ'ব বাস্তৱ মান আছে আৰু দুটা ভিন্ন বাস্তৱ মান আছে ঠিক আছে তোমালোকৰ বাস্তৱ আৰু পৰিমেয় বাস্তৱ আৰু অপৰিমেয় চোৱা বাস্তৱ আৰু কি হ'ব তোমালোকৰ বাস্তৱ আৰু এটো b² - 4ac টো তোমালোকৰ কি হৰ ভিতৰত থাকিব ৰুট ওভাৰৰ ভিতৰত থাকিব হয় নে নাই তেনেহলে তোমালোকে এইটো যেতিয়া কৰিবা কি বৰ্গমূল উলাই দিছো 2 10 2 5 তেনেহলে দুটা টুৰ কাৰণে এটা 2 আহিব 5 এটা যে থাকি গল তোমালোকৰ ৰুট ওভাৰৰ মাজত তেনেহলে এইটো কি হ'ব অপৰিমেয় হ'ব বাস্তৱ মান হ'ব আৰু অপৰিমেয় তোমালোকৰ 1 ৰ লগত 2 আহিব নেক্সট তোমালোকৰ b কি হ'ব আমি বিচাৰিব লাগিব 4² - 3x + 1 দিয়া আছে b² - 4ac কৰিম -3 ৰ স্কয়াৰ -4 এর মান দিয়া আছে 4 c এর মান দিয়া আছে 1 তোমালোকে -3 ইনটু -3 কৰিলে পাবা 9 -16 ঠিক আছে সোৱা সৰুৰ পৰা ডাঙৰ বাদ দিলে তোমালোকৰ কি কৰিব লাগে ডাঙৰটোৰ পৰা সৰু 7 ডাঙৰটোৰ আগত মাইনাস আছে তেনেহলে এটো কি হল শূন্যতকৈ সৰু এটো কি হ'ব বাস্তৱ মূল না থাকে ঠিক আছে এটো বাস্তৱ মূল নাই মানে কি হ'ব কাল্পনিক হ'ব তোমালোকৰ b ৰ লগত 4 সোৱা এই দুটা মিলাই চাও আমি আৰু নকৰিম a ৰ লগত 2 আৰু b ৰ লগত 4 এটো নহয় a ৰ লগত b ৰ লগত 3 দিয়া আছে a ৰ লগত 2 b ৰ লগত 4 এনেকুৱা এটা অপচনে আছে তোমালোকৰ b অপচনটো আছে আৰু বাকি দুটাও কৰি দেখাই দিছো কোনটোৰ লগত কোনটো হ'ব 4x² + 4x + 1 সাম আমি এটো কি হয় তোমালোকৰ b² - 4ac কৰিম b² কৰিলে 4² - 4a তোমালোকৰ কি হ'ব c 4² 16 - এটো কিমান পাবা 16 শূন্য কি হ'ব বাস্তৱ আৰু সমান মূল থাকিব এটো তোমালোকৰ কি হ'ব c নম্বৰত কি হল বাস্তৱ আৰু সমান মূল তেনেহলে d নম্বৰটো obviously 3 তোমালোকৰ ইয়াৰ লগত মিলাই চাবা মিলি গৈছে নেক্সট তোমালোকৰ সমান্তৰ প্ৰকৃতিৰ পিছৰ পদটো কি হ'ব এটো 1 to 8 হয় নেকি থাকে চাও কৰি চাও তোমালোকৰ কি আহে 18 দিয়া আছে প্ৰথমতে আমি d উলাব চেষ্টা কৰিম d উলালে তোমালোকৰ কি হ'ব 15 ৰুট ওভাৰ 50 মাইনাস 18 ঠিক আছে এতিয়া 50 ক আমি যদি উৎপাদক উলিয়াও 5 এৰে দিলে 10 5 এৰে দিলে 2 তাৰ মানে কি হ'ব দুটা 5 ৰ কাৰণে এটা 5 বাহিৰত আৰু 2 টো থাকি গল 18 ত কি হ'ব 3 এৰে দিয়া 6 বাৰ 3 এৰে দিলে 2 বাৰ তোমালোকৰ দুটা 3 ৰ কাৰণে এটা ইয়াতে ৰুট আহিল এতিয়া 5টা ৰুটটোৰ পৰা 3টা ৰুটটো বাদ দিলে কি হ'ব দুটা ৰুটটো পাবা ঠিক আছে d ৰ মান তোমালোকে পাই গলা দুটা ৰুটটো পিছৰ পদটো কি হ'ব ইয়াৰ পিছৰ কি পদটো কি হ'ব তেনেহলে ৰুট ওভাৰ 98 ৰ লগত এটো তোমালোকৰ প্লাস কৰিব লাগিব 98 প্লাস 2 ৰুট 2 সোৱা ৰুট ওভাৰ 98 মানে কিমানটা ৰুট 2 হয় এটো আমাক জানিব লাগিব প্ৰথমতে 98 আমি 2 এৰে দিও তোমালোকে পাবা 4 18 ৰ মাজত তোমালোকে 9 পাবা সোৱা 7 এৰে দিলে 7 মানে এটো হয় দুটা 7 ৰ কাৰণে এটা বাহিৰত আহিব 7 ৰুট 2 প্লাস 2 ৰুট সোৱা 7টা ৰুট 2 আৰু দুটা ৰুট 2 তোমালোকে 9টা ৰুট 2 পাবা এতিয়া আমি যেতিয়া ৰুট 2 ৰ পৰা বাহিৰলৈ আনো দুটাৰ কাৰণে এটা বাহিৰলৈ আহে যেতিয়া হোমাব তেতিয়া এটাৰ কাৰণে দুটা হোমাই যাব ঠিক আছে এতিয়া এই যে দুটাৰ 9 ৰ কাৰণে এটা আমি বাহিৰত লিখিলো হয় কি হ'ব ৰুট ওভাৰ 81 * 2 তোমালোকে পাবা 8 * 2 2 16 তাৰ মানে ৰুট ওভাৰ 162 অপশনটো হ'ব তোমালোকৰ ডি সোৱা নেক্সট প্ৰশ্নটো সুধিছে যে ওপৰৰ সমান্তৰ প্ৰকৃতিৰ মুঠ পদৰ সংখ্যা নিৰ্ণয় কৰিবলৈ অনুসৰণ কৰা সপনবোৰ খেলিমেলি তলত দিয়া ধৰণৰ তোমালোকৰ সজাই লিখিব দিছে সোৱা প্ৰথমতে আমাৰ মানটো বহাব লাগিব হয় নে নাই প্ৰথমতে a n = দিয়া আছে তোমালোকৰ 95 প্ৰথমতে এটো লিখিব লাগিব মানে 3 প্ৰথমতে
3 অপশন দিয়া তিনিটা আছে তেনেহলে এ অপশনটো ক্যান্সেল কৰ নেক্সট আমি সূত্র মতে বহাব লাগিব হয়নে নাই সূত্র মতে তোমালোকৰ কি হ'ব প্ৰথমতে -1 মানে a এর মান দিয়ে বহাইছে n-1 4 d সো 3 মাইনাস d কি হৈ আছে 3 মাইনাস আৰু -1 কি হ'ব 3 মাইনাস মাইনাসত +1 মানে d এর মান 4 হৈছে তেনেহলে এইটো বহাইছে 3 এর পিছত কোনটো বহাইছে তোমালোকৰ 4 বহাইছে 3 এর পিছত 4 তোমালোকৰ এইটো অপশন ক্যান্সেল গল এতিয়া 3 ইয়াৰ পিছত কি কৰিছে এই 4 টো ইনটু কৰিছে তাৰ মানে 4 এর পিছত কি আহিছে 1 4 এর পিছত 1 থকা অপশনটো হল সি আৰু ইয়াতে আছে 2 তেনেহলে তোমালোকৰ সি অপশনটো শুদ্ধ হৈ আছে যদি এপিৰ প্ৰথম পদ এ আৰু এনতম পদ বি হয় সাধাৰণ অন্তৰ কি হ'ব সোয়া এটা সমান্তর প্রকৃতি দিয়া আছে তার তোমালোকৰ প্রথম পদটো দিয়া আছে মানে এ এর মান এ দিয়া আছে এনৰ মান এনতম পদ তোমালোকৰ এ এন ইকুয়াল টু দিয়া আছে বি তেনেহলে সাধারণ অন্তৰ তোমালোকক ডি সুধিছে ঠিক আছে চাবা ফর্মুলা জানা a প্লাস n-1 ইনটু d ইকুয়াল টু কি দিয়া আছে তোমালোকৰ b দিয়া আছে ইখিনিৰ ফর্মুলা হল এটো তে a মানে তোমালোকৰ a আমি কি কৰিম n-1 ইনটু d ইকুয়াল টু b সোয়া একটা লাইন দুইবার লিখিলো সরি b প্লাস আছে এটো সাইডত গলে মাইনাস হ'ব এতিয়া d তোমালোকৰ b মাইনাস a এটো ইনটু আছে তোমালোকৰ আহি কি হ'ব হৰণ হ'ব তেনেহলে b মাইনাস a n-1 অপশন হ'ব b মাইনাস a n-1 অপশনটো হৈ গল a নেক্সট কোশ্চেনটো তোমালোকৰ ওমৰ সূত্ৰত vi লেখত ব্যৱহৃত গাণিতিক সম্পৰ্কটো কি হল তোমালোকৰ প্ৰত্যক্ষ সমানুপাতিক তাৰমানে এই অপশনটো শুদ্ধ হ'ব নেক্সট প্ৰশ্নটো তোমালোকৰ কি দিয়া আছে যে তলৰ চিত্ৰত এনেন্দ অঙ্কন কৰা হৈছে ঠিক আছে দুটা তোমালোকৰ এই কোণ দুটা সমান দিয়া আছে যদি qr ক 2:3 অনুপাতত ভাগ কৰা তেন্তে st এর মান কি হ'ব সোয়া প্ৰথমতে আমাৰ কি দেখাব লাগিব ত্ৰিভুজ দুটা সদৃশ বুলি দেখাব লাগিব আমি আঁকিলম এই ত্রিভুজটো আমি এক্সট্রা করে আঁকিলম এ কিউ টি এস আৰু আঁকিলম তোমালোকৰ কিউ কোণটো ওপৰত টিৰ লগত তোমালোকৰ r সমান দি আছে এইটো সাইডতে লিখিলো তাৰ এইটো সাইডত কি আহি যাব p সো এইটো 20 দিয়া আছে মোৰ ইয়াতে কি প্ৰিন্ট কৰতে উলা নাই মই লিখি লৈছো 20 এতিয়া সাবা 2:3 কি হক qr মানে qt 2 আছে qt 2 আমি x ধৰি ললো আৰু tq কিমান দিয়া আছে তোমালোকৰ 3x হ'ব তেনেহলে qr এই qr গোটেইখিনি কি হ'ব এইখিনি তোমালোকৰ 2x এইখিনি 3x তাৰ মানে 5x বুলি পাম চাবা আমাক কোশ্চেনত কি দিয়া আছে এই t কোণটো r কোণৰ লগত সমান আৰু q কোণটো তোমালোকৰ সাধাৰণ কোণ তেনেহলে আমি দেখাব পাৰো এই দুটো সদৃশ এঙ্গেল হিচাপে তেনেহলে আমি কি কৰিম চাবা st সদৃশ যেতিয়া হ'ব বাই সিপিসিটি রুল মতে আমি কি কৰিব পাৰো st বাই pr ইকুয়াল টু qt ভাগ তোমালোকৰ qr এটো আমি লিখিব পাৰিম এতিয়া st এর মান আমাক উলাব লাগে pr মানে তোমালোকৰ কি দি আছে 20 এতিয়া qt কিমান দি আছে 2x আৰু qr কিমান দি আছে 5x এতিয়া x ক্যান্সেল সবা st এর লগত 5 ইনটু হৈ আছে 5 ইনটু st 20 এর লগত 2 তেনেহলে st ইকুয়াল টু 20 ইনটু 2 ইনটু আছে হৰণ হ'ব 5 ইয়াৰ মাজত 4 বাৰ 4 এর লগত 2 এর ইনটু হলে 8 পাবা তাহলে st ইকুয়াল টু 8 পাই গলো আমি st ইকুয়াল টু 8 পালো আমাৰ এ অপশনটো শুদ্ধ হল নেক্সট কোশ্চেন দিয়া আছে যে এটা দেৱাল ঘড়িয়ে 1 বজাত এবাৰ 2 বজাত দুবাৰ 3 বজাত তিনিবাৰ আৰু এনেকৈ টং কৰি আছে ঠিক আছে এদিনত কি মুঠতে কিমান শব্দ উৎপন্ন কৰিব সোয়া আমি যদি ভালদৰে চাও এদিনত ঘড়িত
এক কিমান বাৰ বাজে এক দুইবাৰ বাজে তেনেহলে এক বজাত কেইবাৰ ঘন্টা দিল দুবাৰ 2 বজাত কেইবাৰ বাজে দুইবাৰ তেনেহলে কিমান বাৰ ঘন্টা দিব চাৰিবাৰ মানে ইয়াতকৈ ডাবল তাৰমানে ইয়াতকৈ কি হ'ব 6 এনেকৈ গৈ গৈ তোমালোকৰ 12 বজাত কেইবাৰ বাজে 12 বাৰ আৰু 12টা কেইবাৰ বাজে দুইবাৰ তেনেহলে 24 ঠিক আছে এতিয়া আমি SN উলাই দিলে হল ইয়াৰ আমি কি কৰিব লাগিব SN উলাব লাগিব SN = n/2 তোমালোকৰ a + an আমি সৰু ফৰ্মুলাটো ইউজ কৰিম সো n কিমান 1 ৰ পৰা 12টা লৈ কিমানটা ঘন্টা থাকে 12 তাৰ মানে 12 হ'ব তোমালোকৰ a প্ৰথম পদ কি দি আছে 2 an অন্তিম পদ দি আছে 24 এতিয়া কাটি দিলা 6 পালা 6 ইনটু কি হ'ব তোমালোকৰ 26 তাৰ মানে 6 ইনটু 6 তোমালোকৰ 36 ৰ 6 হাতৰ হল 3 6 ইনটু 2 তোমালোকৰ কি হ'ব 12 ৰ লগত 3 প্লাস হ'ব তাৰ মানে 15 156 পালা অপশনটো হ'ব তোমালোকৰ ডি নেক্সট কোশ্চেন দি আছে যে সকলো বৃত্তই সদৃশ সো সকলোবোৰ বৃত্ত সদৃশ হ'ব কিন্তু তোমালোকৰ কি সৰ্বাংগ হ'ব নহবও পাৰে সকলো বৰ্গই সদৃশ এটো শুদ্ধ সকলো আয়ত সদৃশ নহয় ঠিক আছে সকলো ত্ৰিভুজও সদৃশ নহয় এতিয়া তোমালোকৰ কি কৈছে শুদ্ধ দুটা বাছি উলিয়া তাৰমানে পি কিউ শুদ্ধ এ অপশনটো শুদ্ধ হৈ গল নেক্সট কোশ্চেন দিয়া আছে দুটা বিন্দু সংযোগী ৰেখাক 1:1 অনুপাতত অন্তৰ্বিভক্ত কৰা বিন্দুটোৰ স্থানাংক ঠিক আছে তোমালোকৰ ফৰ্মুলা জানিব লাগিব m1 m2 জানিছিলা চাগে কি আছে m1 তোমালোকৰ x2 প্লাস m2 x1 ডিভাইড বাই m1 প্লাস m2 কমা m1 y2 প্লাস তোমালোকৰ কি হয় m2 y1 ডিভাইড বাই m1 প্লাস m2 ইয়াতে চাবা তোমালোকৰ প্ৰথমটো হল x1 y1 x2 y2 আৰু এটো হল m1 m2 এতিয়া m1 তোমালোকৰ 1 দিয়া আছে ইনটু x2 তোমালোকৰ কি হ'ব 4 প্লাস m2 1 ইনটু x1 কি দিয়া আছে মাইনাসত 1 ডিভাইড বাই 1 প্লাস 1 এটো কি হ'ব 1 প্লাস 1 হ'ব m1 1 দিয়া আছে y2 মাইনাসৰ 3 দিয়া আছে ঠিক আছে প্লাস m2 1 ইনটু y1 কিমান দিয়া আছে 7 দিয়া আছে তে কি পালা 4 প্লাস মাইনাসত মাইনাস 1 ইনটু 1 1 পাবা ইয়াতে 2 আহিব ইয়াতে পাবা মাইনাসৰ 3 প্লাস কি হ'ব 7 1 প্লাস 1 2 পাবা সরি ইয়াতে পালা 3/2 ইয়াতে কি পাবা 7 ৰ পৰা 3 বাদ দিলে 4 তলত 2 তাৰমানে 3/2 কাটি দিলে তোমালোকে 2 পাবা 3/2, 2 এইটো হ'ব তোমালোকৰ বিন্দু অপশন কোড দিয়া আছে 3/2, 2 প্ৰথম অপশনতে দিয়া আছে এই অপশনটো শুদ্ধ হৈ আছে 0.7 বিন্দুগামী আৰু মূল বিন্দু কেন্দ্ৰ হিচাপে লৈ অকা বৃত্তৰ কালি সোয়া কোশ্চেনটো ভালদৰে বুজিবা এটা বিন্দু দিয়া আছে কি 0,-7 আৰু মূল বিন্দু সোয়া মূল বিন্দু কিমান হয় 0 0 কেন্দ্ৰ হিচাপে লৈ অকা বৃত্তৰ কালি ঠিক আছে তোমালোকৰ একচুয়ালি কি হয় এটো 0 y মান -7 মানে -1 -2 -3 এনেকৈ -7 সাপোজ ইয়াতে -7 ঠিক আছে এটো কেন্দ্ৰ হিচাপে লৈ এনেকুৱা বৃত্তটো এতিয়া তোমালোকৰ ইয়াৰ পৰা এইখিনি দূৰত্ব কি হ'ব 7 এ পাবা দূৰত্ব মানে কি তোমালোকে কি ব্যাসাৰ্ধটো কিমান পালা 7 পালা ব্যাসাৰ্ধ বৃত্তৰ ব্যাসাৰ্ধ কিমান আহিল 7 আহিল তাৰ পিছত তোমালোকে কি কৰিব লাগিব ইয়াৰ কালি উলাব দিছে না বৃত্তৰ কালি উলাব দিছে তেনেহলে ব্যাসাৰ্ধ আমি কিমান পালো 7 কেনেকৈ ও এটো কেন্দ্ৰ হিচাপে লৈছো ইফালে 7 আছে ইফালেও আছে ইফালেও আছে ঠিক আছে তেনেহলে পাই r স্কয়াৰ হল কালিৰ সূত্ৰ 22/7 পাইৰ মান
r মানে তোমালোকক 7 দিয়া আছে দুইবাৰ হ'ব এটা এটা ক্যান্সেল এতিয়া 22 ৰ লগত 7 ইনটু কৰিব লাগিব 2 ইনটু 7 ইনটু 2 তোমালোকে পাবা 14 ৰ 4 হাতৰ 1 14 ৰ 4 তোমালোকে 15 তাৰ মানে 154 অপশনটো হৈ যাব তোমালোকৰ কোনটো তোমালোকৰ ডি অপশনটো শুদ্ধ হৈ আছে নেক্সট বিন্দু কেইটা একৰেখীয় হয় তেন্তে তোমালোকৰ কোনটো হ'ব সোৱা আমাক জানিব লাগিব একৰেখীয় কেতিয়া হয় একৰেখীয় হ'ব মানে যেতিয়া ত্ৰিভুজৰ কালি শূন্য হয় তাৰ মানে আমি শর্টকাট ফর্মুলাত উঠাম a স্কয়ার 0 0 b স্কয়ার তোমালোকৰ c দিয়া আছে 1 1 আৰু প্ৰথমটো আকৌ ৰিপিট কৰিম আমি ঠিক আছে এতিয়া কালি কি হয় হাফ এটোৰ লগত এটো ইনটু a স্কয়ার b স্কয়ার ঠিক আছে শূন্যৰ লগত শূন্য মাইনাস হ'ব এটো ফর্মুলাত মাইনাস শূন্য ইয়াৰ লগত এটো কৰিলে শূন্য পাবা এটো কৰিলে কি পাবা তোমালোকে মাইনাসৰ ফর্মুলাৰ এটা মাইনাস আহিব b স্কয়ার ইনটু 1 b স্কয়ার এটোৰ লগত শূন্য পাবা আমি নিলিখিম ঠিক আছে শূন্যবিলাক লিখি আৰু ডিস্টার্ব নকৰো এটো যেতিয়া ইনটু কৰিবা কি আহিব মাইনাস এটা আহিব তাৰ মানে a স্কয়ার এটা আহিল ঠিক আছে এতিয়া ইকুৱেল টু আমাক শূন্য দিয়া আছে আমাক কৈছে যে একৰেখীয় হয় ঠিক আছে ইকুৱেল টু শূন্য তাৰ মানে আমি লিখিব পাৰো 1/2 a স্কয়ার b স্কয়ার অলপ ঠিক কৰি লিখিলো মাইনাস b স্কয়ার মাইনাস a স্কয়ার ইকুৱেল টু 0 সো 2 তোমালোকৰ কি আছে হৰণ হৈ আছে এটো সাইডত গলে কি হ'ব ইনটু হ'ব a স্কয়ার b স্কয়ার মাইনাস b স্কয়ার মাইনাস a স্কয়ার এটো কি হ'ব শূন্য হ'ব এতিয়া এটো অপশন আছে নেকি এটো অপশন সাগে নাই তোমালোকৰ অপশনটো দিয়া আছে কি আমি কি কৰিম a মাইনাস a স্কয়ার এটো মাইনাস b স্কয়ার ৰাখিলো এই দুটা যদি আমি এটো সাইডত লৈ যাও কি হ'ব মাইনাসৰ a স্কয়ার মাইনাসৰ b স্কয়ার এতিয়া গোটেই কেটা আমি মাইনাসেৰে ইনটু কৰি দিম a স্কয়ার প্লাস b স্কয়ার ইকুৱেল টু a স্কয়ার b স্কয়ার এতিয়া তোমালোকৰ অপশন আছে কোনটো অপশন আছে অপশন সি দিয়া আছে তোমালোকৰ নেক্সট এটা ত্ৰিভুজ দিয়া আছে ত্ৰিভুজৰ সি কোণটো সমকোণ দিয়া আছে তেন্তে cos a plus b এটো 90 হ'ব cos 90 তোমালোকৰ কি হয় শূন্য হয় তোমালোকৰ এনসারটো শূন্য হ'ব সোয়া দেখাই দি আছো মই কেনেকৈ হয় তোমালোকৰ a plus b plus c ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 এতিয়া কৈছে যে c কোণটো সমকোণ মানে c ৰ মান 90 ডিগ্ৰী তেতিয়া a plus b equal to সোয়া a plus b প্লাস আছে এটো সাইডত গলে মাইনাস হ'ব তাৰ মানে তোমালোকৰ a plus b কি পালা a plus b 90 পালা আমাক খুদিছে যে cos a plus b কি হ'ব a plus b মানে কিমান 90 cos 90 মানে কিমান শূন্য অপশন এ নেক্সট কোশ্চেন টু তোমালোকক খুদিছে যে cosec স্কয়ার থিটা ইকুৱেল টু কি হয় cosec স্কয়ার থিটা ইকুৱেল টু কি হ'ব 1 plus cot স্কয়ার থিটা আমি প্ৰথমতে চাম 1 ৰ লগত কি মিলি আছে c ঠিক আছে তেনেহলে তোমালোকৰ a অপশনটো ক্যান্সেল গল b অপশনটো গল নেক্সট cot 90 minus theta so cot 90 minus theta equal to কি হ'ব tan theta তেনেহলে 2 ৰ লগত a হৈ আছে আমাৰ 2 ৰ লগত d তেনেহলে এটো ক্যান্সেল তোমালোকৰ অপশন হৈ গল d এতিয়া আমি চাব লাগিব বাকি দুটা কি হয় sin 30 1/2 sec 0 তোমালোকৰ 1 তেনেহলে 3 d আৰু 4 ৰ লগত b তোমালোকৰ d অপশনটো হৈ গল নেক্সট প্ৰশ্নটো আমাক এটো দিয়া আছে তেন্তে সোয়া কোশ্চেন ইংলিশত ঠিকে দিয়া আছে তেন্তে a স্কয়ার প্লাস b স্কয়াৰৰ মান কি হ'ব এটো সুধিছে ইংলিশত দিয়া আছিল অসমীয়াত দিয়া নাই কি কৰিম a cos theta plus b sin theta equal to m আমি both side স্কয়ার কৰিম হল সবা কি পাবা a plus b whole square হৈ আছে তেনেহলে a square মানে কি হ'ব a ৰ ওপৰতো স্কয়ার হ'ব cos ৰ ওপৰতো হ'ব প্লাস 2 a মানে কি হৈ আছে a cos theta into b মানে হৈ আছে b sin theta প্লাস b স্কয়ার মানে হ'ব b ৰ ওপৰতো হ'ব sin স্কয়াৰৰ ওপৰতো হ'ব ইকুৱেল টু m স্কয়ার এটো আমি এক নং নাম দিলো দ্বিতীয়তে আমি কি কৰিম আমাক
এটো হ'ব a দিয়া আছে ইংলিশত চাবা ভাল তোমালোকৰ শুদ্ধই দিয়া আছে a sin থিটা minus b cos theta b cos theta equal to n দিয়া আছে ঠিক আছে আমি এইটোকো স্কয়ার কৰিম সোয়া আমি কি পাম ইয়াৰ পৰা যে a স্কয়ার sin স্কয়ার থিটা মানে ইয়াৰ ওপৰতো হ'ব +2 সরি প্লাস নহয় মাইনাস -2a sin theta into b cos theta plus b square cos square হ'ব equal to n square এটো পাম আমি 2 নং এতিয়া 1 আৰু 2 প্লাস কৰি দিম ঠিক আছে 1 plus 2 এতিয়া প্লাস কৰিলে কি হয় সমীকৰণৰ বাওপক্ষৰ লগত কৰিব লাগে সোপক্ষটো সোপক্ষৰ লগত এতিয়া চাবা a cos square theta ভালদৰে চাবা a square cos square theta আমি এটো সাইডৰ a square sin square ৰ লগত প্লাস কৰিম a square sin square theta next b square sin square theta এটো সাইডৰ b square cos square লগত আমি ইনটু কৰিম কাৰণ আমি a আৰু b কমন লব খুজিছো সোয়া ইয়াতে তোমালোকে ভালদৰে বুজিবা 2 প্লাসৰ হা ইয়াতে মাইনাসৰ আছে ইয়াতে a আছে ইয়াতেও a আছে ইয়াতে তোমালোকৰ cos আছে ইয়াতেও cos আছে আগত পিছত হলে একে কথা সোয়া 2 into 5 আৰু 5 into 2 ইয়াতেও 10 ইয়াতেও 10 তাৰমানে আমাৰ প্লাসৰ 2 আৰু মাইনাসৰ 2 ক্যান্সেল হৈ গল মই লিখবা খোজা নাই ঠিক আছে ইকুৱেল টু তোমালোকৰ ইয়াতে কি আছে m স্কয়ার আৰু ইয়াতে আছে তোমালোকৰ n স্কয়ার হল এতিয়া চাবা a স্কয়ার কমন আছে লৈ লোৱা cos square theta plus sin square theta ইয়াতে তোমালোকৰ b স্কয়ার কমন আছে লৈ লোৱা sin square theta plus cos square theta equal to m square plus n square ইয়াতে চাবা কি পাবা এটো কৰিলে কি হ'ব আমি জানো 1 এটো কৰিলে আমি জানো কি হয় 1 হয় m square plus n square তাৰমানে a square plus b square equal to কি হ'ব m square plus n square হল অপশনটো আমাৰ কোনটো হ'ব m square plus n square d অপশন হ'ব নেক্সট c এর মান 90 10a equal to 1 তেন্তে 2 sin a cos এর মান কি হবে সো আমাক কি দিয়া আছে 10a equal to 1 আমি ইয়াক কি লিখিব পাৰো sin a by cos a equal to 1 দিয়া আছে ঠিক আছে তেনহলে আমি কি লিখিব পাৰো যে সো ইয়াৰ পৰা আমি ওলাব পাৰো sin a ইয়াৰ তলত 1 আছে বজ্ৰপূৰণ কৰিলে cos a ঠিক আছে sin a equal to cos a হৈ আছে এতিয়া আমি চাও কি হয় আমি জানো 1 plus 10 square a equal to sec square এটা আমি জানো ঠিক আছে এতিয়া তোমালোকৰ কি হল 10a মানে 1 তেনহলে 1 square কৰি দিয়া ইয়াতে কি পাবা 1 plus 1 so square ইয়াতে কি হ'ব 2 square আছে এটো সাইডত আনিলে √ হ'ব sec আমি sec a মানে কিমান পালো 2 পালো ঠিক আছে এতিয়া ইয়াৰ তলত মনে 1 আছে sec মানে আমি লিখিব পাৰো sec মানে যদি √2 হয় আমি যদি এটো লিখো cos a equal to কি লিখিব পাৰো 1 by sec a এতিয়া cos a equal to কি হল 1 by sec a মানে কিমান পাইছো √2 তেনহলে cos a মানে পালো √2 এই দুটা সমান তেনহলে cos a যদি 1 by √2 হয় sin a কি হ'ব 1 by √2 হ'ব sin a equal to 1 by √2 মানে কি হল একচুয়ালি মই ভুল কৰিলো এটো কৰিবই না লাগিছিল এটো আহাৰ পিছত আমি কৰিব পাৰিলে হয় ঠিক আছে মই কৈ দিম ঠিক আছে sin a equal to 1 by √2 আমাক কি দিছে 2 sin a আৰু cos a দিছে ঠিক আছে এতিয়া 2 into sin a মানে 1 by √2 into 1 by √2 কি পাবা 2 into 1 2 √2 into √2 কি হ'ব তোমালোকৰ 2 পাবা 2 এর 1 বার মানে 1 হ'ব आंसर ঠিক আছে সো মই এটো आंसर আৰু বেলেগ কৰিব পৰা যায় দেখাই দিছো এখিনি যেতিয়া sin a equal to cos a sin a equal to cos a এটা কাৰণতে হয় যেতিয়া থিটাৰ মান কি হয় 45 ঠিক আছে
ইয়াতে থিটা নাই, এ দি আছে, তার মানে এর মান 45। আমি একটু 45 বহাই 2 sin 45 cos 45 এটো বহাইও আমি এটো রেজাল্টে পাম। ঠিক আছে, আমার ইমানখিনি কৰিব নালাগিল। ঠিক আছে, এটো কোশ্চেন হল। তোমালোকৰ নেক্সট পেজত চাও কি দি আছে। নেক্সট পেজৰ কোশ্চেনটো দিয়া আছে, এটা বৃত্ত সাপেক্ষে এডাল সৰল ৰেখা অৱস্থানৰ সংখ্যা তোমালোকৰ কি হ'ব? 3 হ'ব। নেক্সট তোমালোকৰ এটো কোশ্চেন দি আছে, এটো হল তোমালোকৰ কোৰ পৰা কমন পৰিছে, কোশ্চেন বেংকৰ পৰা কমন পৰিছে। ঠিক আছে, কোশ্চেন বেংকত এক্সাক্ট অপশনটো দি আছে, ডি অপশনটো হয় চাগে, কৰি চাম আমি কি হ'ব। চোৱা, প্ৰথমতে আমি ত্ৰিভুজ লম ও এ পি। ইয়াতে তোমালোকৰ এটো কোণ 90 ডিগ্ৰী হ'ব। কিয়? কাৰণ ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণ, ইয়াতে তোমালোকৰ 30 দিয়া আছে, আৰু তোমালোকৰ কি দিয়া আছে? ও এ, এটো 3 দিয়া আছে। চোৱা, তোমালোকৰ কি লাগে? আমার বেসিক্যালি লাগে কি? পিবি। আমি যদি এপির মান উলাব পারো, আমি পিবির মান কব পাৰিম। কিয়? কারণ তোমালোকৰ কি হয়, স্পর্শক দুটা সমান হব। চোৱা, আমার কি লব লাগিব? এটো কোণ সাপেক্ষে এটো ভূমি হৈ গল, এটো কি হল? লম্ব। এতিয়া ভূমি আৰু লম্বৰ সূত্র আমাৰ লব লাগিব। ভূমি আৰু লম্বৰ সূত্ৰত আমি জানো কি হয়? tan 30 লব পাৰো, নহলে cot লব পাৰো। tan কি হয়? তোমালোকৰ লম্ব ভাগ ভূমি, তাৰ মানে ও এ ভাগ এপি। এতিয়া আমাক জানিব লাগিব tan 30 কিমান। চোৱা, tan 30 ইকুৱেল টু হয় 1/√3। ওপি ও এ তোমালোকৰ 3, এ বজ্ৰগুণন কৰা, এপি ইকুৱেল টু কি পাবা? 3√3। অপশন কি হ'ব? ডি। নেক্সট কোশ্চেনটোত কি আছে? তোমালোকৰ এটো দি আছে 50। ঠিক আছে, কিউ ও আৰ, এটো কোণ কি হ'ব? সো 130 হ'ব। কেনেকৈ? কাৰণ এই বিপৰীত কোণ দুটাৰ যোগফল কি হয়? 180। এটা 50 দিয়া আছে, তেনেহলে আনটো কি হ'ব? মাইনাস কৰি দিয়া 130। ঠিক আছে। নেক্সট, যদি দুটা ঐক্যকেন্দ্রিক বৃত্তৰ ব্যাসাৰ্ধ 4 সেন্টিমিটার আৰু 5 সেন্টিমিটার, তেন্তে এই বৃত্তক স্পর্শ কৰা আনটো বৃত্তৰ এডালৰ যাৰ দৈৰ্ঘ্য, চোৱা প্ৰথমতে আমাৰ কি দিয়া আছে? এইটো 4, আৰু ইয়াতে তোমালোকৰ এইটো 5 দিয়া আছে, মানে আমি ও এ বুলি ললো। তোমালোকৰ এইটো বিন্দুৰ পৰা এইটো স্পৰ্শক হৈ আছে, তোমালোকৰ সাপোজ মই এইটো পি বুলি ললো। এতিয়া তোমালোকৰ এইটো সাপোজ এ বি, তোমালোকৰ এ বি সুধিছে। ঠিক আছে, এতিয়া এইটো কোণ কি হয়? 90 ডিগ্ৰী। ঠিক আছে, ইখিনি যদি তোমালোকৰ 4 হয়, ইখিনিও 4 হ'ব। কিয়? এইটো আৰু এইটো ব্যাসাৰ্ধ। এতিয়া আমি এপি ওলাম। প্ৰথমতে তোমালোকৰ কৰ্ণ হল 5 স্কয়ার ইকুয়াল টু ভূমি এপি স্কয়ার, লম্ব দিয়া আছে 4 স্কয়ার কৰা, 5 স্কয়ার 25 প্লাস আছে এইটো সাইডত আনিলে মাইনাস 4 স্কয়ার পাবা 16। চোৱা, এইটো বাদ দিলে 9 পাবা, স্কয়ার আছে ৰুট ওভাৰ হ'ব আহি, তেনেহলে কিমান পালা? 9 বৰ্গমূল কৰিলে কিমান হ'ব? মানে 3 × 3 কৰিলে 9 পাবা, দুটা 3ৰ কাৰণে এটা 3 আহিল এপি। ঠিক আছে, এতিয়া এইখিনি 3 হল, ইখিনিও তোমালোকৰ কি পাবা? 3 পাবা। চোৱা, এইটো ব্যাসাৰ্ধ কিমান হ'ব? 5 হ'ব, এইটো 4 দিয়া আছে, এইটো 3 হ'ব, তেনেহলে 3 + 3 তোমালোকে 6 হৈ যাব। এনসার হ'ব বি। নেক্সট দিয়া আছে যে যদি দুটা বর্গ আৰু এটা বৃত্তৰ পৰিসীমা সমান হয়, তেন্তে ইহঁতৰ কালিৰ অনুপাত কি হ'ব? চাবা, এটা বর্গ আৰু বৃত্তৰ পৰিসীমা সমান। প্ৰথমতে বর্গ কৈছে। ঠিক আছে, বর্গ আমি জানো পৰিসীমা কি হয়? 4a ইকুৱেল টু বৃত্তৰ পৰিসীমা, বৃত্তৰ হল 2πr। ঠিক আছে, এতিয়া a ইকুৱেল টু পাবা তোমালোকে 2πr, 4 আছে তোমালোকৰ হৰণ হ'ব, ইয়াতে ইনটু আছিল, 2 কাটিলে 2 বাৰ, তাৰ মানে πr/2, এটো পালা a। নেক্সট, তেন্তে ইহঁতৰ কালিৰ অনুপাত। চোৱা, প্ৰথমতে বৰ্গৰ কালি লোৱা a স্কয়ার ডিভাইড বাই বৃত্তৰ কালি কি হয়? πr স্কয়ার। এতিয়া a মান হল πr/2, ইয়াৰ ওপৰত স্কয়ার ডিভাইড বাই πr স্কয়ার। ঠিক আছে,
ওপৰত কি পালা পাই স্কয়াৰ পাবা r স্কয়াৰ পাবা 2 স্কয়াৰ কৰিলে 4 পাবা ইয়াতে চোৱা মনে মনে 1 আছে এটো কি হ'ব উলটি যাব 1 ওপৰত যাব পাই r স্কয়াৰ পাবা হল এতিয়া r স্কয়াৰ কেনসেল পাবা পাই স্কয়াৰৰ লগত কেনসেল ওপৰত কি থাকিল পাই ইনটু 1 পাই তলত থাকিল 4 এতিয়া পাই বাই 4 অপচন আছে নেকি নাই তেনেহলে কি কৰিবা পাইৰ মান বহাই দিয়া 22/7 এতিয়া 4 ৰ তলত আকৌ 1 আছে এটো উলটি যাব 22/7 1/4 2 এৰে কাটি দিয়া 11 বাৰ 2 এৰে কাটিলে 2 বাৰ তেনেহলে 11 ৰ লগত 1 ইনটু কৰিলে 11 2 ৰ লগত 7 ইনটু কৰিলে 14 অপশন হ'ব কোনটো 11:14 এই অপশনত দিয়া আছে নেক্সট প্ৰশ্নটো তোমালোকৰ এটো পাঠৰ কোশ্চেন কি হয় বৃত্তৰ কালি কি হয় θ/360 ইনটু পাই r স্কয়ার ঠিক আছে কিন্তু এনেকুৱা অপশন দিয়া নাই অপশন দিয়া আছে কি এটো সো এটো কাটি দিলে তোমালোকে 2 এৰে কাটিলে 360 পাবা থিটাৰ ঠাইত p বহাও আছে কোৱা আছে ইয়াতে এটো পাঠৰ কোশ্চেন একেবাৰে হুবহু কোশ্চেন এটো এটা গোটা শঙ্কুত মুঠ তলৰ সংখ্যা কি থাকে শঙ্কু এটাত এটা তল থাকে ঠিক আছে সো নেক্সট কোশ্চেনটো আমাক কৈছে যে এটা ভূমি ব্যাসাৰ্ধ আৰু একে তোমালোকৰ উচ্চতা বিশিষ্ট দুটা এটা চুঙা আছে এটা শঙ্কু সোৱা প্ৰথমতে চুঙা কৈছে পাই r স্কয়াৰ h আয়তন কৈছে তোমালোকৰ আৰু শঙ্কু কোৱা হৈছে 1/3 পাই r স্কয়াৰ h ঠিক আছে h কেনসেল r স্কয়াৰ কেনসেল পাইও কেনসেল কিয় তোমালোকৰ ভূমি আৰু একে ভূমি ব্যাসাৰ্ধ আৰু তোমালোকৰ উচ্চতা সেম দি আছে ওপৰত 1 থাকিল 1 ৰ তলত একো নাই মানে 1 আছে ইনটু সো 3 এটো উলটি যাব 3 into 1 3 পাবা 1 into 1 1 মানে 3:1 অপশন হ'ব ডি সো নেক্সট কোশ্চেনটো আমাক কৈছে যে 48 সেন্টিমিটার স্কয়াৰৰ পৃষ্ঠকালিৰ এটা গোলক সমানে দ্বিখণ্ডিত কৰি পোৱা অৰ্ধগোলক দুটাৰ মুঠ পৃষ্ঠকালি সমান হ'ব সোৱা 4 পাই r স্কয়াৰ ইকুয়াল টু দি আছে 48 ঠিক আছে r স্কয়াৰ ইকুয়াল টু 48 4 পাই ঠিক আছে এটো আমি পাইছো অৰ্ধগোলক দুটাৰ সোৱা 2 ইনটু অৰ্ধগোলকৰ কি হয় 2 পাই r স্কয়াৰ এতিয়া 2 ইনটু 3 পাই r স্কয়াৰ মানে কি 48/4 পাই 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 কেনসেল 4 4 ৰ মাজত 1 8 ৰ মাজত 2 এতিয়া ইনটু কৰিম 2 ইনটু 3 6 ইনটু 12 6 ইনটু 2 তোমালোকৰ কি হ'ব 12 ৰ 2 হাতৰ 1 তোমালোকৰ 6 ইনটু 1 7 অপশন সি নেক্সট নেক্সট কোশ্চেনটো আমাক কৈছে যে তলৰ কোণটো মাধ্য নিৰ্ণয় সূত্ৰ নহয় সো এটো তো হয় এটো তোমালোকৰ কি হয় প্ৰত্যক্ষ পদ্ধতিত হয় এটো তোমালোকৰ কি হয় বিচ্যুতি মাধ্য পদ্ধতিত হয় ঠিক আছে নেক্সট তোমালোকৰ এই দুটাৰ মাজত কোনটো হয় তোমালোকৰ a প্লাস ঢাপ বিচ্যুতি হয় a প্লাস সামেশন অফ fi ui বাই তোমালোকৰ সামেশন অফ fi তোমালোকৰ এটো দিয়া নাই a প্লাস সামেশন fi বাই n n মানে হয় এটো তোমালোকৰ কি হ'ব এটো তোমালোকৰ হ'ব এটো নহয় তোমালোকৰ শুদ্ধ অপশনটো হ'ব এটো ঠিক আছে নেক্সট কোশ্চেনটো দিয়া আছে যে এডাল ৰেখাই a b m/n অনুপাত 3:2 অনুপাতত ভাগ কৰে তেনেহলে স্টেপবোৰ কি হ'ব ঠিক আছে অঙ্কনৰ স্টেপ সোৱা a b ৰ লগত যিকোনো কোণ কৰাকৈ ax ৰশ্মি অকা হল সোৱা প্ৰথমতে 2 তোমালোকৰ গোটেই কেটাত দিয়া আছে দ্বিতীয়তে কি কৰিব লাগিব এইবিলাক একে ব্যাসাৰ্ধ লৈ আমাক ভাগ কৰিব লাগিব মানে তোমালোকৰ অপশনটো হ'ব 4 তেনেহলে 2 ৰ পিছত 4 আমাক তিনিটাতে দিয়া আছে তেনেহলে এই অপশনটো কটা গল এতিয়া 4 ৰ পিছত এটো কৰাৰ পিছত আমাৰ কি কৰিব লাগিব a5 ৰ লগত সংযোগ কৰিব লাগিব মানে b/a5 সংযোগ কৰা হল তাৰ মানে a1 অপশন আহিল তোমালোকৰ কি হ'ব 4 ৰ পিছত 1 অপশন তোমালোকৰ কি আছে 3 ত দিয়া আছে ঠিক আছে সরি d দিয়া আছে নেক্সট কৈছে যে এটা বাকচত থকা তোমালোকৰ কি হ'ব 400টা আপেলৰ ভিতৰত বেয়া আপেল পোৱাৰ সম্ভাৱিতা ইমান হলে
মুঠ আপেলৰ সংখ্যা কিমান এটা বাকচত থকা 400 আপেলৰ ভিতৰত বেয়া আপেল পোৱাৰ সম্ভাৱিতা ইমান হলে মুঠ আপেলৰ সংখ্যা টোটাল নাম্বাৰ অফ বেড আপেল চোৱা ইয়াতে তোমালোকৰ অসমীয়াত আৰু ইংলিছত কোশ্চেন কিন্তু বেলেগ দিয়া আছে মুঠ বেয়া আপেল কিমান আছিল চোৱা ধৰি ললো আমি বেয়া আপেল আমাৰ এক্সট্ৰা আছিল ঠিক আছে এতিয়া তোমালোকৰ সম্ভাৱিতাটো কি হয় বেয়া আপেল ডিভাইড বাই কি হ'ব মুঠ আপেল ইমান আছিল ইকুৱেল টু দিয়া আছে তোমালোকৰ 0.035 ঠিক আছে এতিয়া চাবা বজ্ৰপূৰণ হ'ব x ৰ লগত 1 0.035 ইনটু হ'ব 400 ঠিক আছে ইনটু কৰা 35 ৰ লগত 4 ইনটু কৰা তাৰ পিছত কৈ আছো কি হ'ব 22 হাতৰ হল 2 12 14 ঠিক আছে 140 আৰু ইয়াৰ লগত শেষত কেইটা জিৰো আছে দুটা এতিয়া আমাৰ কেই ঘৰ আগত বহাব লাগিব 0.3 ঘৰ আগত তেনেহলে কিমান হ'ব 14 অপচন হ'ব তোমালোকৰ বি নেক্সট তোমালোকৰ 45 একেবাৰে শেষ এমসিকিউটো আমাক কি কোৱা আছে যে ম্যাথমেটিক্স শব্দটোৰ অৰ্থৰ বৰৰ পৰা এটা বৰ্ণ বাছনি কৰিলে এই বৰ্ণ স্বৰবৰ্ণ পোৱাৰ সম্ভাৱিতা কিমান চোৱা প্ৰথমতে আমাক মুঠ সংখ্যা কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 তলত 11 আছে মানে গোটেই কেইটা অপচন হ'ব পাৰে এতিয়া আমাক কি কৈছে যে ভয়েল বা হৰবৰ্ণ ইয়াতে কি আছে এ এটা আছে তাৰ পিছত ই এটা আছে ঠিক আছে তাৰ পিছত আকৌ এ আছে তাৰ পিছত আই আছে তেনেহলে হৰবৰ্ণ কেইটা আছে চাৰিটা আছে তেনেহলে 4/11 তোমালোকৰ এমসিকিউ খিনি হৈ গল তোমালোকৰ ডাঙৰ প্ৰশ্নবিলাক ইয়াতে কমনে আহিছে এটা প্ৰশ্ন অলপ কমন আহা নাই চাগে এটো কমন লাগি আছে কমন যেন লাগি আছে ঠিক আছে এই প্ৰশ্নবোৰ সো এটো কোশ্চেনটো আমাৰ জাতীয় পতাকা সমাজত থকা অশোক চক্ৰৰ দণ্ড বেশৰ 46 একক চক্ৰটোৰ যিকোনো দুডাল ক্ৰমিক দণ্ডৰ মাজৰ কালি কি হ'ব চক্ৰ কিমান থাকে অশোক চক্ৰৰ মাজত দণ্ড কেইডাল থাকে তোমালোকৰ চক্ৰৰ দণ্ডৰ ব্যাসাৰ্ধ 46 একক চক্ৰটোৰ যিকোনো দুডাল ক্ৰমিক দণ্ডৰ মাজৰ অংশৰ কালি সো প্ৰথমতে আমাক জানিব লাগিব কিমানটা দণ্ড থাকে তোমালোকে জানা 24 তেনেহলে 360 তোমালোকে প্ৰথমতে 24 এৰে হৰণ কৰি এটা কোণ পাবা তাৰ পিছত ব্যাসাৰ্ধ 46 দিয়া আছে কৰি দিলে হল এটা মুদ্ৰা তিনিবাৰ টছত উৎক্ষেপণ কৰা হল অতি কমেও এটা মুণ্ডা পোৱাৰ সম্ভাৱিতা সো ইয়াতে তোমালোকৰ কিছুমান মই বিচাৰি ওলা নাই তোমালোকৰ কি হল কিছুমান সাগে কি হল বাহিৰৰ কোশ্চেন দিয়া আছে মই এটা ইয়াৰে এটা এক্সট্ৰা ভিডিও বনাই দিম লাগিলে ঠিক আছে তোমালোকৰ ইয়াতে বহুত ডাঙৰ হৈ গৈ আছে ভিডিওটো সেই কাৰণে মই আৰু কৰি নিদিলো তোমালোকক মই প্ৰথমতে দেখা নাছিলো দেখা পাই আছো দুই এটা কোশ্চেন অলপ টান আছে বাহিৰৰ পৰা দিছে ইমানো টান নহয় অলপ টান ঠিক আছে লাগিলে মই এটা নেক্সট ভিডিও বনাই দিম তোমালোকে ভিডিওটো চাই ভাল পালে সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা ঠিক আছে